Hello friends, welcome to this Edokom. Azir video to ami direct indirect speecher 15ta selected MCQ korim. Apnaloke video to pause kori lobo, pause kori pelai শুদ্ধ যেটো অপচন আছে এটো বাছিবলৈ চেষ্টা কৰিব ঠিক আছে আমি ভিডিওটো আৰম্ভ কৰিছো আপুনি চাব কেটা আপোনাৰ শুদ্ধ হয় ঠিক আছে প্ৰথমটো চাওক she said she is tired এটা চাওক যেটো ফার্স্ট পার্ট বুলি কয় মই আগৰ ভিডিওতে বিলা বুজাইছিলো ভালকে আজি বিশেষ দীঘল নকৰো আপোনালোকে চাই যাব to reporting verb বুলি কয় reporting verbৰ যেটো টেন্স এটো কেটাও খলনি নহয় এটো সব past tense আছে set নহয় জানো সেটো কি হৈ আছে said হৈ আছে গতিকে ইয়াটো হেতু past tense হ'ব she said এফালে সব কি আছে she is tired কিন্তু ইয়াত আছে প্রেজেন্ট টেন্স আছে কিন্তু ইয়াত কি আছে past আছে এটো past হৈ যাব সিম্পল প্রেজেন্টত আছে সিম্পল past tenseত হৈ যাব এটো চাওক she said if she was tired এটা if আছে if কেতিয়া থাকে যদি লাষ্টত কোয়েশ্চন মার্ক থাকে তেতিয়া if বা whether গতিকে if বা চান্স নাই এটো ক্যান্সেল she said that she is tired এটা চাওকচোন ইয়াত is আছে ইয়াতো is আছে হ'ব না হেতু নহব গতিকে এটো অপচনো ক্যান্সেল থাকিল কোনটো c2 এ শুদ্ধ হ'ব চাইলক she said that she was tired is to কি হৈছে was হৈছে কাৰণ এটো কি আছে ৰিপোৰ্টিং ভাৰ্বটো কি আছে past tense আছে গতিকে এটো was হৈছে গতিকে অপচনটো শুদ্ধ হ'ব এটো চাওক ৰিটুল said do they read books এটো ইন্টাৰোগেটিভ সেন্টেন্স হয় কোয়েশ্চন মার্ক আছে ফার্স্ট আছে ৰিটুল said that if they read books ঠিক আছে কোয়েশ্চন মার্ক আছে আৰু কোয়েশ্চন মার্ক থাকিলে কি হয় if বা whether আমি লব পাৰো এট খুদিছে গতিকে এট said নহব এট ask হ'ব গতিকে প্ৰথমটো অপচন ক্যান্সেল এট ask আছে এটো চাও ৰিটুল ask if they read books এটো ঠিকই লাগিছে পিছৰটো চাও ৰিটুল ask ইয়াটো ঠিকই আছে if he read books ইয়াত চাও এতিয়া কি আছে ৰিটুল said do they read books হিহতে কিতাপ পঢ়ে নাই হিহতৰ কথা কৈছে গতিকে ইয়াটো প্লুৰাল ফৰ্ম হ'ব if they হৈ থাকিব if they read books গতিকে ইয়াত এই অপচনটো শুদ্ধ হ'ব এটো ভুল হ'ব কাৰণ ইয়াত if he আছে ইয়াত he কথা কোৱা নাই এজনৰ কথা কোৱা নাই ইয়াত they আছে ঠিক আছে 3 নম্বৰটো চাওক they said to me was Gita ill was Gita ill টো কি আছে past tense আছে গতিকে ইয়াত কি হৈ যায় past perfect হৈ যায় past perfect continuous হৈ যায় আৰু past perfect continuous হলে কি হয় had been লাগে গতিকে had been থকা অপচনটো চাওক এটোটো নহবই they asked if Gita had been ill এটো হ'ব কিন্তু তলটো চাইলাছোন they asked me if Gita had ill এটো নহব এটোৱে শুদ্ধ হ'ব ঠিক আছে কেতিয়াবা দুটা থাকিব পাৰে had been দুটা কিন্তু ইয়াত ask to ask দিব পাৰে দি টু নিদিব পাৰে তেৰা আপুনি চাই লব যেটো এ দি দিয়া আছে হেতু টিক মাৰিব ঠিক আছে এনেকে টিক লগাই পেলাই দিব পাৰে This evening he said I will go out today This evening he said reporting যেটো ভার্ব আছে কি হত আছে past tense আছে এফলা কই কি আছে future tense আছে I will go out today এত চাওকচোন কি হ'ব প্ৰথমটো চাওক This evening he said that he will go out today This evening he said হেতু একে থাকিব this evening he said আটাইটা থাকে আছে this evening he said পিছৰ কোন চাওক that he will go out today যে হি আজি ওলাই যাব নহয় জানো এটো হ'ব না এটো নহব কি কাৰণ হ'ব ইয়াত যেটো উইল আছে উইল টু কি হৈ যাব past ফর্মত কি হৈ যায় উড হৈ যায় গতিকে আমি যত উড আছে হেতু অপচন চাও ইয়াত যেটো উড নাই প্ৰথম অপচনটো আমি কাটি দিব পাৰো সেকেন্ড অপচনটো চাওক উড আছে ইয়াতো কি উড আছে তথাপিও চাই লও he said that he would go out today এটো ঠিকই আছে পিছৰটো চাও this evening he said that he would go out that day ইয়াত চাওক today বুলি কৈছিলে আজি বুলি কৈছিলে কিন্তু আজি বুলি কোৱা দিন হল আগতে কৈছিলে এটো মই আগতে আগৰ ভিডিওত কোৱা আছে যদি সোনে চাই লব this evening he said আজি আবেলি হি কৈছিল মানে কোৱা দিন হল তেতিয়া হি আজি বুলি কৈছিলে today বুলি কৈছিলে কিন্তু যেহেতু আজি বুলি কোৱা দিনটো খাৰি গল গতিকে হেতু কি হল that day এই অপচনটো শুদ্ধ হ'ব দেখিছেনে লাষ্টত ট্ৰিক লগাই থোৱা আছে today টু that day কৰা আছে যেহেতু হৈ গল কথাটো হেকাৰণে হি যেটো আজি বুলি কৈছিলে হেতু সেই দিনটো বুলি আমি ক'ব লাগিব ঠিক আছে এটো চাওক he says said নহয় বাৰ আছে says I will go he says I will go এত কি হ'ব এতিয়া he asked হ'ব জানো এটো কোৱেশ্চন মাৰ্ক নাই কোৱেশ্চন মাৰ্ক না থাকিলে ask নহয় গতিকে এটো অপচন ক্যান্সেল এটো চাওক he says that he would go হি কয় যে প্ৰেজেন্ট টেন্সত আছে ইফালে আকৌ পাস্ট হৈ গৈছে হ'ব জানো
নহ'ব উইলটো ইয়াত উড কৰি দিছে আগৰটোৰ লগত আমাৰ মিল নাই আগত এইফালে পাষ্ট টেন্স আছিলে গতিকে এইটো ইয়াত পাষ্ট টেন্স হৈ গৈছিলে কিন্তু এতিয়া নহ'ব এইটো অপশ্যন ভুল হি সেজ ডেট হি উইল গো এইটো অপশ্যন আমাৰ শুদ্ধ হ'ব যেহেতু এইফালে প্ৰেজেণ্ট টেন্স আছে গতিকে ইয়াত পাষ্ট হৈ যোৱা চান্স নাইকিয়া হি কয়হে এতিয়া হি সেজ ডেট হি কয় যে হি উইল গো হি যাব এতিয়ালৈকে যোৱা নাই কাৰণ হি কয় ঠিক আছে পাষ্ট টেন্স হোৱা হ'লে হ'লহেঁতেন হি ছেট তেতিয়া কামটো পাষ্ট টেন্সেই হ'লহেঁতেন ঠিক আছে এইটো চাওক ইয়াত কৈছে মাদাৰ ছেড ডোণ্ট গো দেয়াৰ পাষ্ট টেন্সত আছে আৰু কৈছে ডোণ্ট গো দেয়াৰ এইটো চাওক এইটো যিবিলাক আদেশ দিয়ে অনুৰোধ কৰে এইবিলাকক কি চেণ্টেন্স বুলি কয় এইটো আমি জানোৱে ইম্পেৰেটিভ চেণ্টেন্স আৰু ইম্পেৰেটিভ চেণ্টেন্স কোনবিলাক যিবিলাকক অৰ্ডাৰ দিয়ে আদেশ দিয়ে নহয় জানো আদেশ ৰিকুৱেষ্ট এডভাইচ কমাণ্ড এইবিলাকক কি কয় ইম্পেৰেটিভ চেণ্টেন্স বুলি কয় চ' মাদাৰ ছেড ডোণ্ট গো দেয়াৰ এনেকুৱা চেণ্টেন্সবিলাকক ইম্পেৰেটিভ চেণ্টেন্সবিলাকৰ ৰিকুৱেষ্টটো আস্ক হৈ যায় যিটো ৰিকুৱেষ্ট সেইটো আমি আস্ক ইউজ কৰিব পাৰোঁ ৰিকুৱেষ্টটো আস্ক কৰিব পাৰোঁ আৰু অৰ্ডাৰটো পাষ্ট টেন্সত টেল বা টল্ড কৰি দিব পাৰোঁ অৰ্ডাৰ হ'লে টল্ড হ'ব নহয় জানো ঠিক আছে এনেকৈ আমি কৰি ল'ব পাৰোঁ এতিয়া চাব ইয়াত কি আছে মায়ে কি কৈছে এইটো নিৰ্দেশ দিছে বা ৰিকুৱেষ্ট কৰিছে কিবা এটা কৰিছে ডোণ্ট গো দেয়াৰ ইয়াত চাওঁচোন কি আছে মাদাৰ ছেড ডেট মায়ে কৈছে যে ডোণ্ট গো দেয়াৰ ছেটটো হ'ব নোৱাৰে মাদাৰ ট'ল্ড মি এইটো চাওক মাদাৰ ট'ল্ড মি নট টু গো দেয়াৰ ইয়াত চাওক ডোণ্ট গো দেয়াৰ যদি নিগেটিভ চেণ্টেন্স হয় তেতিয়া নট টু লাগে নট টু আৰু পজিটিভ হ'লে টু লাগে ইয়াত চাওঁচোন নিগেটিভ আছে ডোণ্ট আছে নাই গতিকে এইটো নট টু লাগিব মাদাৰ ট'ল্ড মি নট টু গো দেয়াৰ গতিকে এই অপশ্যনটো শুদ্ধ হ'ব এইটো চাওঁ মাদাৰ ট'ল্ড মি টু গো দেয়াৰ যাবলৈহে কৈছে এইটো মিনিংটোৱে সলনি হৈ গৈছে গতিকে এইটো নহ'ব ঠিক আছে এইটো চাওক মাই পেৰেণ্টছ চে টু মি ইউ আৰ ভেৰি লেজি মাই পেৰেণ্টছ চে প্ৰেজেণ্ট টেন্সত আছে প্ৰেজেণ্ট ফৰ্মত আছে গতিকে এইটো প্ৰেজেণ্ট ফৰ্মত থাকিব ইয়াত চাওক মাই পেৰেণ্টছ চে ডেট আই এম ভেৰি লেজি ঠিকে দেখিছোঁ এইটো পিছৰটো চাওঁ মাই পেৰেণ্টছ টেল মি ডেট আই ৱাজ লেজি এতিয়া আই ৱাজ লেজি ৱাজ কেনেকৈ হ'ব এইটোতো প্ৰেজেণ্ট ফৰ্ম আছে আৰু এইটো পাষ্ট টেন্স নহয় গতিকে ইয়াত পাষ্ট টেন্স হোৱাৰ চান্স নাই এইটো নহ'ব পিছৰটো চাওক মাই পেৰেণ্টছ টেল মি ডেট আই এম ভেৰি লেজি ইয়াত চাওক যিটো চে টু মি যদি চে টু মি থাকে সেইটো সদায় টেল মি হৈ যায় ঠিক আছে ইয়াত টেল মি আছে ইয়াত টেল মি আছে এইটো শুদ্ধ হ'ব মাই পেৰেণ্টছ টেল মি ডেট আই এম ভেৰি লেজি ছেড টু মি থাকিলে টেল মি লগাব ছেড টু মি থাকিলে পাষ্ট টেন্সত থাকিলে টল্ড মি দিব এতিয়া যিহেতু প্ৰেজেণ্ট টেন্সত আছে এই গতিকে ইয়াত হ'ব টেল মি ঠিক আছে এইটো নাপাহৰিব এইটো চাওক চি ছেড এইবাৰ কি টেন্সত আছে পাষ্ট টেন্সত আছে চি ছেড ডোণ্ট ৰিপ্লাই দ্য লেটাৰ ডোণ্ট ৰিপ্লাই দ্য লেটাৰখনৰ ৰিপ্লাই নিদিবা এইটো কি হ'ব নট আছে নিগেটিভ চেণ্টেন্স হি আস্ক মি টু ৰিপ্লাই হ'ব জানো নহ'ব ইয়াত ৰিপ্লাই দিবৰ কাৰণে কৈছে হি আস্ক মি টু ৰিপ্লাই সেইটো নহ'ব নিগেটিভত কি লাগিব নট টু লাগিব মই অলপ আগত কৈছিলোঁ চি ট'ল্ড মি নট টু ৰিপ্লাই দ্য লেটাৰ ঠিক আছে ইয়াত ছেটটো কি হৈছে ট'ল্ড হৈ গৈছে এইটো ঠিকে লাগিছে এইটো চাওঁ চি ট'ল্ড মি টু ৰিপ্লাই ইয়াত ট'ল্ড দিছে কিন্তু ইয়াত টু ৰিপ্লাই নট টু নাইকিয়া গতিকে ইয়াত ট'ল্ড আছে আৰু ইয়াত নট টু আছে গতিকে এইটো অপশ্যন শুদ্ধ নেক্সট শান্তনু ছেড প্লিজ শ্বাট দ্য ড'ৰ শান্তনুৱে কি কৈছে প্লিজ শ্বাট দ্য ড'ৰ দুৱাৰখন বন্ধ কৰিবলৈ কি কৈছে ৰিকুৱেষ্ট কৰিছে প্লিজ ৱৰ্ডটো থাকিলে আমি কি ইউজ কৰিব পাৰোঁ ৰিকুৱেষ্ট ইয়াত চাওক কি আছে শান্তনু অৰ্ডাৰ্ড এইটো অৰ্ডাৰ দিছে জানো প্লিজ আছে নহয় অৰ্ডাৰ হ'ব জানো নহ'ব এইটো কেনচেল ইয়াত ঠিকে আছে শান্তনু ৰিকুৱেষ্ট মি টু শ্বাট দ্য ড'ৰ এইটো ঠিকে আছে এইটো চাওক শান্তনু ৰিকুৱেষ্টেড মি টু শ্বাট দ্য ড'ৰ ইয়াত ডিফাৰেঞ্চটো কি আছে এই দুটা চেণ্টেন্সৰ চাওক ইয়াত পাষ্ট টেন্স আছে কিন্তু ইয়াত কি ৰিকুৱেষ্টটো কি হৈ গ'ল প্ৰেজেণ্ট ফৰ্মত আছে ৰিকুৱেষ্ট গতিকে এইটো অপশ্যন কেনচেল পাষ্ট টেন্স আছে ছেড আছে গতিকে ৰিকুৱেষ্টেড হ'ব এইটো অপশ্যন শুদ্ধ এনেকৈ সৰু সৰু কিছুমান কথা দি দিয়ে সেইবিলাক ভালকৈ চাব লাগিব ঠিক আছে দ্য ডক্টৰ ছেড ডোণ্ট ইট পটেটোছ পাষ্ট টেন্সত কৈছিলে ডাক্তৰে আগতেই কৈছিলে ডোণ্ট ইট পটেটোছ দ্য ডক্টৰ এডভাইজ মি ঠিক আছে এডভাইচ দিছে ডক্টৰে এডভাইজেই দিয়ে দ্য ডক্টৰ এডভাইজ মি টু ইট পটেটোছ আলু খাবৰ কাৰণে কৈছে নে নাখাবৰ কাৰণে নট টুহে আছে ইয়াত চাওক টু আছে গতিকে এইটো নহ'ব
ডক্টৰ এডভাইচ মি নট টু ইট পটেটোছ এটো ঠিকে আছে দ্য ডক্টৰ এডভাইচ মি পাষ্ট টেন্স সেট ইয়াতো এডভাইসড আছে নট টু ইট পটেটোছ এটো ঠিকে আছে পিছৰটো চাও দ্য ডক্টৰ এডভাইচ বি এটো পাষ্ট টেন্সত নাইকে ইয়াত পাষ্ট টেন্স আছে ইয়াত ইডিটো নাইকে গতিকে এটো ক্যান্সেল এটো অপচন শুদ্ধ ৰবিন সেট হুৰা উই ৱান্ট দ্য ম্যাথছ এক্সক্লেমেশন কৰিলে এক্সক্লেমেটৰী সেন্টেন্স বিলাকত কি থাকে এনেকুৱা ওয়ার্ড কিছুমান থাকে হুৰা ও এলাস খুব দুখত খুব আবেগত নহয় জানো খুব ফূৰ্তিত এনেকুৱা কিছুমান ওয়ার্ড ব্যৱহাৰ কৰা হয় আৰু এক্সক্লেমেশন চিনটো থাকে মাৰ্কটো থাকে নহয় জানো গতিকে এটো আমি এক্সক্লেম বুলি ক'ব পাৰো পাষ্ট টেন্স গতিকে এক্সক্লেমটো কি হৈ যাব এক্সক্লেমড ইডি লাগি যাব এটো ঠিকে আছে ৰবিন এক্সক্লেম উইথ জয় ঠিকে আছে এটো হুৰা এই ওয়ার্ডটো কেতিয়া ইউজ কৰে যেতিয়া ফূৰ্তি লাগে গতিকে এটো ঠিকে আছে ৰবিন এক্সক্লেম উইথ জয় that we had won the match কোনে ম্যাচখন জিকিছিলে হিহতে বুলি ক'ব লাগিব আমি ৰবিনে নিজে উই বুলি ক'ব আমি উই বুলি ক'ম নেকি আমি নকম আমি হিহত বুলি ক'ম গতিকে উইটো উই হৈ থাকিলে এটো ক্যান্সেল ৰবিন এক্সক্লেইম that he had won the match হি খেলখন জিকিলে বুলি কৈছে নেকি নাই কোৱা আমি বুলিহে কৈছে বহুত মানুহ আছে এজনতকৈ বেছি আছে মানে ৰবিনৰ লগত আৰু কোনোবা আছে হেকাৰণে হি উই বুলি কৈছিলে এত কিন্তু হিয়ে হৈ থাকিলে এটো নহব এত পাষ্ট টেন্স আছে simple past tense কি হৈ যাব past perfect tense হৈ যাব হেড লাগিব এটা হেড আছিল ইয়াতো হেড আছিল কিন্তু বাকিখিনি ভুল আছে এটো চাকচোন ৰবিন এক্সক্লেইম উইথ জয় that they had won the match হিহতে খেলখন জিকিলে ৰবিনেহে আমি বুলি কৈছে আমিতো হিহত বুলি ক'ব লাগিব গতিকে এটো অপচন শুদ্ধ হ'ব দে আছে আৰু হেড আছে ঠিক আছে পিছৰখিনি চাইছো আহক he said oh I lost my pen oh মানে এটা এক্সক্লেইম কৰিছে নহয় দুখত কৈছে যে I lost my pen মই পেনটো হেৰুৱালো পাষ্ট টেন্সত আছে এক্সক্লেইম উইথ sorrow ঠিক আছে দুখত কৰিলে আমি এক্সক্লেইম উইথ sorrow কৰো নহয় জানো that he had lost his pen ঠিক আছে পাষ্ট টেন্স আছে হেড আছে ঠিক আছে পিছৰটো চাইছো he exclaimed with sorrow that he had lost his pen ঠিক আছে এটো ঠিকে দেখিছো পিছৰটো চাও he said that he lost his pen etu no boyat head to naige jetu past tense ho jabo past perfect ho jabo head lagibo et ki difference ase sauk et exclaimed ase ed ase past tense etu past tense kintu et ki ase exclaims s ase etu present form ho thakile ar jetu reporting verb here tense to holoni na hoy gotike etu hobo bhul prothom to hobo shuddha next Jotin said good morning Arjun ওটা জতিনে অৰ্জুনক কি কৈছে গুড মৰ্নিং কৈছে নহয় জানো তে জতিন সেড গুড মৰ্নিং টু অৰ্জুন ঠিক আছে গুড মৰ্নিং টু কি কৰে আসলে উইশ কৰে মানে শুভেচ্ছা জনাবৰ কাৰণে কয় নহয় জানো গতিকে আমি উইশ টু ইউজ কৰো এটো সেড ইউজ নকৰো গতিকে এটো ভুল জতিন উইশড অৰ্জুন গুড মৰ্নিং এটো ঠিকই আছে পিছৰটো চাইছো জতিন উইশেছ অৰ্জুন গুড মৰ্নিং ইয়াত চাওক এটো পাষ্ট টেন্স আছে এটো পাষ্ট টেন্স আছে এটো শুদ্ধ ইয়াত প্ৰেজেন্ট ফৰ্ম আছে এটো ভুল এটো চাওক অৰ্চনা সেট গুড বাই মাদাৰ অৰ্চনা কি কৈছে মাকক গুড বাই জনাইছে অৰ্চনা সেট টু হার মাদাৰ গুড বাই যেটা আমি গুড বাই জনাও যেনেকৈ আমি উইশ কৰিছিলো গুড মৰ্নিং টু উইশ কৰো তেনেকৈ আমি গুড বাই জনাটো কি ক'ব পাৰো আমি বেড ক'ব পাৰো এট পাষ্ট টেন্সত বেড নহয় জানো এসক অৰ্চনা উইশড হার মাদাৰ উইশ নহয় এটো কোনো শুভেচ্ছা জনোৱা নাই বাই হে জনাইছে গতিকে এটো গুড মৰ্নিং টু উইশ আছিল গতিকে এটো উইশ নহয় এটো হ'বই নহয় এটো ক্যান্সেল এর পিছৰটো শুদ্ধ হ'ব তথাপিও চাইছো কি আছে অৰ্চনা বেড হার মাদাৰ গুড বাই এটা চাওক অৰ্চনা বেড হার মাদাৰ গুড বাই এটোৱে শুদ্ধ হ'ব তে মাকক খুবে মানে গুড বাই জনাইছে এটো আৰু এক ধৰণে আমি লিখিব পাৰো অৰ্চনা bade goodbye to her mother আমি এনেকেও লিখিব পাৰো ঠিক আছে আজি ভিডিওৰ শেষটো চাইছো ৰাজন said to সুমন ৰাজনে সুমক কৈছিল past tense do you know Sima তুমি সিমাক চিনি পোৱা নাই ৰাজন asked সুমন whether Sima was known to him এটো চাওক whether Sima was known to him আমি এটো ডাইৰেক্ট স্পিচ কৰো না এনেকে নকৰো গতিকে এটো ভুল হ'ব Rajan asked Suman if is Sima known to her if is Sima known to her etu no hobo
কিয়নো এইটো পাষ্ট টেন্সত আছে গতিকে ইয়াত আছে ইজ এইটো ভুল হ'ব ইয়াত মোৰ এটা অপচন লিখিব থাকি গৈছে ৰাজন আস্ক সুমন ইফ হি নিউ সীমা এইটো চাওক আস্ক পাষ্ট টেন্স আছে ইফ হি নিউ নোটো কি হৈ গৈছে নিউ হৈ গৈছে পাষ্ট টেন্সত নোটো নিউ হৈ গৈছে এইটো অপচন শুদ্ধ হ'ব ৰাজন আস্ক সুমন ইফ হি নিউ সীমা ঠিক আছে মাত্ৰ 15টা এমসিকিউ আনিছিলো যদি আপুনি অকমান লাভ হৈছে বুলি ভাবিছে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো চাই থাকিব ধন্যবাদ